বাড়ি হইল আটটা বাজে অ্যাক্সিডেন্ট হয়েছে, 8:30 বাজে মই খবর পাইছো মাথাউরিতে অ্যাক্সিডেন্ট হয়ে পড়ি আছে। কি হল লগত এক্সিডেন্ট হল? মারুতির লগত চারি চাকা। আর কি হয়েছে তাতে? তাতে আমার ভাতিজাটো মানে পড়ি আছিল, মাথাতে আঘাত পাইছে, আঘাত পাই পাছত মরি গেছে। তার লগত 3 চাকা এই পিলপিলিটো আছে, করব ঘর উপর পৰা আহি আছে। ঘটনা কোনখিনিত হৈছিল? ওই মাথাউরি তাতে ক্রসিং আছে সেখানে। তেখেতে কি মৃত্যু হয়েছে নাকি? ও কেইটা বজাত হৈছিল? 8টা বাজে। গাড়ীটো ধৰিব পাৰিছে না? নাই পোৱা নাই। পাঁচ বৰপেটা ৰোডৰ পৰা পুলিচ গেছে, পুলিচ যাই আমি গাড়ীটো ধৰিব পৰা নাই, গাড়ীটো খুন্দাই গুচি গেছে। বৰপেটা ৰোড পুলিচ যাই তাৰপাছতে এই বডিটো লৈ হস্পিটেলত আমিও লগত আছিলোঁ, লগতে গেছোঁ। ল'ৰাটোৰ নাম কি আছে? ফুলচান আলী। বয়স কিমান হ'ব? বয়স 18, 18.5 ইমান হ'ব। ঘৰ ক'ত তেখেতৰ? তেওঁৰ ঘৰ বালাবিতে, সাতবনি। পিলপিলি চলাই আহাতে মাথাবাৰী সেই ক্ৰচিঙত তাতে এটা মাৰুতিয়ে মানে পিছৰ পৰা খুন্দাই থৈ গৈছে। পিছে আমি হস্পিটেলত লৈ গৈছিলোঁ, আৰক্ষী থানাত মানে হেৰি কৰিছোঁ, কৰি আমি থাকি তাতে কিবা এটা মিলিজুলি কৰি দিছোঁ সেইটো কথাটো। তাৰমানে মানুহটো গৰীব মানুহ, মানে ইয়াৰ দুখীয়া মানুহ, আপোনালোকে কিবা এটা মানে এইটো কেইটা বজাত ঘটনা হৈছিল? ঘটনাটো 8টা 7:30টাৰ মাজত হৈ গৈছে। কিয় লগত খুন্দিয়াইছিল? তাৰমানে মাৰুতি পিছফালৰ পৰা আহি খুন্দাই দিছে ডাইৰেক্ট। কোনখিনিত হৈছিল ঘটনাটো? এইটো এই মাথাবাৰী ক্ৰচিং যে আছে, ক্ৰচিঙৰ তাতে। এতিয়া ল'ৰাটোৰ নাম কি আছে? ল'ৰাটোৰ নাম ফুলচান আলী। বয়স কিমান হ'ব? বয়স 16, 17, 19 বছৰৰ নিচিনা হ'ব। দেউতাকৰ নাম? জিয়াৰুল হক। ঘৰ ক'ত তেখেতৰ? ঘৰ হাতবনিটো। তেখেতৰ কি মৃত্যু হৈছে? ল'ৰাটো ডেথ হৈ গৈছে। গাড়ীটো মানে ধৰিব পাৰিছে? গাড়ীটো ধৰিব পৰা নাই, গাড়ীটো তাৰমানে গুচি গৈছে। মানুহ আহাতে তাৰমানে ৰাতিৰ ঘটনা না, মানুহ আহি পোৱা নাই, গাড়ীটো মানে গুচি গৈছে।